চৰকাৰে আমাৰ লগত সঁহাৰি দিয়া নাই। চৰকাৰে বাধ্যত পৰিছে। চৰকাৰে বহু ইগোইষ্টিক চৰকাৰ, বহু এটিটিউড থকা চৰকাৰ। এই চৰকাৰ কাৰো ওচৰত হাৰ নামানে। ছাত্ৰ শক্তি, যুৱ শক্তিয়ে হাৰ মানিবলৈ বাধ্য কৰাইছে। আৰু আমাৰ এজেণ্ডা আছিল, আমাৰ আন্দোলনৰ মেইন এজেণ্ডাই আছিল যে আন্দোলনকাৰীৰ ওপৰত কোনো ধৰণৰ গোচৰ ৰুজু কৰিব নোৱাৰিব। সোণম ৱাংচুকৰ ৰিহাই আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলে আত্মহত্যা কৰিছে তেওঁলোকৰ আৰ্থিক মানসিক সাহায্য প্ৰদান কৰা আৰু যি ধৰ্মেন্দ্ৰ প্ৰধান ইস্তফা অলৰেডি গোটেইখিনি চৰকাৰে মানিবলৈ বাধ্য হৈছে। এয়া আমাৰ দাবী আছিল। চৰকাৰে আমাৰ প্ৰতি কোনো সঁহাৰি কৰা নাই, আমাৰ দাবীসমূহে মানিছে। অসমত যিটো আপুনি মন্ত্ৰী কন্যা বুলি কৈছিল, CJPৰ আন্দোলনত বহু হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰী জড়িত হৈছে। তাৰ মাজত মন্ত্ৰী কন্যা এজনী হ'ব পাৰে। তাৰ বিষয়ে আমাৰ তেনেকৈ একো ডাটা নাই। কেৱল অসমতে নহয়, ভাৰতবৰ্ষত বহু লাখ লাখ ছাত্ৰ ছাত্ৰী আমাৰ লগত সংযুক্ত হৈছিল। অসমৰ পৰা আমাৰ হাতত তথ্য মতে 11জন আছিল। 11জনক পুলিচে গ্ৰেপ্তাৰ কৰিছিল। তাৰপিছত যেতিয়া আমি গ্ৰেপ্তাৰৰ কথা মোক জনালে, যেতিয়া আন্দোলন শেষ হোৱাৰ পিছত, তেতিয়া মই দিল্লীতে আছিলোঁ। অভিজিৎ দীপকে আৰু সৌৰভ দাস, অসন্তোষ ৰংকাৰ লগত মই কথা পাতিলোঁ। কথা পতাৰ পিছত তেওঁলোকে গম পোৱা নাছিল যে অসমত এনেকৈ গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকে প্ৰেছ মিট দিলে। প্ৰেছ মিট দিয়াৰ লগে লগে তেওঁলোকে অসম আৰক্ষীয়ে বা অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ গ্ৰেপ্তাৰ কৰা আন্দোলনকাৰীসকলক তেওঁলোকে মুকলি কৰি দিছে। বৰ্তমানলৈ আমি এনেকৈ গম পোৱা নাই যে বৰ্তমানো জেলত থাকিবলগীয়া হৈছে কাৰোবাৰ। যদি হৈছে তেন্তে হ'লে আমাৰ লগত যোগাযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। অতি সোনকালেই তেওঁলোকক মুকলি কৰি দিব লাগে। আৰু অসমৰ ছাত্ৰ ছাত্ৰীয়েতো নীট এক্সাম দিয়ে, অসমৰ ছাত্ৰ ছাত্ৰীয়েতো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। গতিকে যদি দিল্লীৰ ছাত্ৰ ছাত্ৰী আগবাঢ়িব পাৰে, যদি বিহাৰৰ ছাত্ৰ ছাত্ৰী আগবাঢ়িব পাৰে, অসমৰ ছাত্ৰ ছাত্ৰী কিয় পিছ পৰি থাকিব? অসমৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধিকাৰৰ কাৰণে, নিজৰ কাৰণে মাত মাতি যাব। সেইটো কাৰণে আজি প্ৰেছ মিট। আমি আগতেই কৈছোঁ যে যিসকল আমি বিশ্ববিদ্যালয়ত সোমাম, ছিনিয়ৰ জাৰ্নেলিষ্ট বা যিসকল ষ্টুডেণ্টছসমূহ আছে তেওঁলোকৰ মাজত সোমাম, তেওঁলোকে কি ধৰণৰ সমস্যাসমূহ ফেচ কৰি আছে। যেনেকৈ বৰ্তমান যদি অসমত ক'বলৈ যাওঁ, আমাৰ আণ্ডাৰ গ্ৰেজুৱেশ্যনৰ এডমিশ্যনৰ ফিজটোলৈ প্ৰতিবাদ অসমত অলৰেডি হৈছিল। এনেকুৱা ধৰণৰ যিকোনো সমস্যা হৈ আছে ছাত্ৰৰ মাজত তেওঁলোকৰ পৰা আমি ছাজেশ্যন ল'ম, ফিডবেক ফৰ্মটো আমি দিম। তেওঁলোকৰ লগত আলোচনা কৰাৰ পিছতহে তেওঁলোকৰ লগত আমি সংযুক্ত হ'ম। এটা কথাই আপুনি চাওক, 12 বছৰ এইটো চৰকাৰৰ শাসনকাল হৈ গ'ল। আজিলৈ ভাৰতবৰ্ষৰ ইতিহাসত ছাত্ৰ শক্তি ইমান বৃহৎ যে আপুনি দেখা পাইছে। এটা ছ'চিয়েল মিডিয়া, এটা অনলাইন প্লেটফৰ্মত এটা সৃষ্টি হোৱা এটা পেজৰ পৰা ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী থকা এটা দেশখনত ইমান ইগোইষ্টিক চৰকাৰ এটাক ৰেজিগনেশ্যন দিবলৈ বাধ্য কৰা দেশৰ যুৱশক্তিৰ কাৰণে সাধাৰণ কথা আছিল নেকি? গতিকে এইটো পৃষ্ঠপোষকতাই যুৱশক্তি আমাৰ লগত সংযুক্ত হোৱাৰ। অসমৰ পৰা আপুনি পলাশ চাংমাদায়ো আমাক সমৰ্থন দিছে। মই নিজে পলাশ চাংমাদাৰ লগত কোঅৰ্ডিনেট কৰিছোঁ। পলাশ চাংমাদাই আমাৰ দিল্লী যন্ত্ৰ মঞ্চত নিজেও ভাষণো ৰাখিছে। বিভিন্ন ছাত্ৰ সংগঠন অলৰেডি অসমৰ ফালৰ পৰা আমাক সমৰ্থন জনাইছে। প্ৰথমে আপোনালোকে গম পায় অসমৰ যি ভয়াৱহ বান পৰিস্থিতি হৈছে, তাৰ কাৰণে CJPৰ ফালৰ পৰা আমি দিল্লীৰ পৰা আহিয়ে আমি শিৱসাগৰ গৈছিলোঁ। শিৱসাগৰ, নাজিৰা, পানীবাচা আৰু দিচাংমুখ এইবোৰ ঠাইসমূহত আমি 3-4 দিন আমাৰ যিখিনি এতিয়ালৈকে আমাৰ কমিটি ফৰ্মেশ্যন হোৱা নাই CJPৰ, তথাপি যিখিনি আমাৰ CJPৰ ছাপৰ্টাৰ্ছ আছে তেওঁলোকক লৈ যিমানখিনি সহায় কৰিব পাৰোঁ, যিমানখিনি থাকিব পাৰে আমি তাতে আছিলোঁ। তাৰপিছত আমি গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটীত আহি আমি বিভিন্নজনৰ লগত কথা পাতিলোঁ বা যিসকলে অসমতো গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছিল তেওঁলোকক এতিয়াও পুলিচে ভাবুকি প্ৰদান কৰি আছে বা বহুজনক গ্ৰেপ্তাৰ কৰা হৈছিল। গতিকে আমি তেওঁলোকৰ উদ্দেশ্যে বিশেষকৈ আজিৰ এই প্ৰেছ মিট আয়োজন কৰিছোঁ যে আপোনালোকে ভয় কৰিবলগীয়া একো নাই। কাৰণ আমাৰ CJPৰ লগত যিসকলে জড়িত হৈ আছিল বা গণতান্ত্ৰিক আন্দোলনত যিসকলে অংশগ্ৰহণ কৰিছিল, আমি তেওঁলোকক কেতিয়াও অকলশৰীয়া এৰি নিদিওঁ। CJPয়ে সদায় তেওঁলোকৰ সমৰ্থনত আছে। আৰু তেওঁলোকক যদি আইনীভাৱে যিকোনো ধৰণৰ সহায় বা তেওঁলোকক যদি পুলিচে তেনেকুৱা ধৰণৰ ভাবুকি প্ৰদান কৰি আছে বা গ্ৰেপ্তাৰ কৰিম বুলি বা বিভিন্ন ধৰণৰ কথা বাৰ্তাত বা যদি তেনেকুৱা কিবা ধৰণৰ হৈ আছে আমাৰ লগত যোগাযোগ কৰক। আমি সম্পূৰ্ণভাৱে তেওঁলোকক সহায় কৰিম। আৰু যদি এতিয়ালৈও অসমৰ কিছুমান ছাত্ৰ ছাত্ৰী যদি থানাত থাকিবলগীয়া হৈছে বা জেলত থাকিবলগীয়া হৈছে, তেওঁলোকক অতি সোনকালে মুকলি কৰি দিব লাগে। আৰু এইখিনিলৈ আমি আহ্বান জনাইছোঁ পুলিচ কৰ্মীলৈ আৰু ছাত্ৰ ছাত্ৰীলৈ এইটোৱেই আমি জনাইছোঁ যে আপোনালোকে ভয় কৰিব নালাগে। গণতান্ত্ৰিক আন্দোলনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোনালোকৰ পুলিচ একশ্যন হ'ব নোৱাৰিব। এয়া আমাৰ CJPৰ ফালৰ পৰা স্পষ্ট কৰি দিছে। আৰু আমাৰ CJPৰ ফালৰ পৰা এইটো কথাও জনাব দিছে যে য'ৰে নহওক, যিকোনো ৰাজ্যৰে নহওক, যিকোনো জিলাৰে নহওক, যিকোনো গাঁৱৰে নহওক, যদি কোনোবা ছাত্ৰই বা ছাত্ৰীয়ে আমাৰ এই গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণ কৰিছে, আজি তেওঁক বা পুলিচে হওক বা আন কোনোবাই তেওঁলোকক আইনীভাৱে ভাবুকি প্ৰদান কৰিছে, তেন্তে হ'লে তেওঁ ভয় কৰিবলগীয়া নাই। CJP পৰিয়াল তেওঁৰ লগত আছে। দিল্লীৰ পৰা আমাৰ কপিল সিব্বল ডাঙৰীয়াই আপোনালোকে জানে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ স্পক পাৰ্চন সৌৰভ দাস আৰু ৰত্না এইখিনি আমাৰ লিগেল টিমখিনি চাই আছে। গতিকে আমি তেওঁলোকৰ লগত সম্পূৰ্ণভাৱে অসমৰ পৰা
আমি কোঅৰ্ডিনেট কৰি আছোঁ যদি অসমৰ পৰা কোনোবা ছাত্ৰ ছাত্ৰী এতিয়াও তেনেকুৱা আছে আমাৰ লগত অতি সোনকালে যোগাযোগ কৰক আমি তেওঁলোকক সম্পূৰ্ণভাৱে বিনামূলীয়াভাৱে আমি সহায় কৰিম বিজেপিৰ ফালৰ পৰা এইটো আমি আহ্বান জনাইছোঁ সমগ্ৰ দেশতে বা আমি অসমত আহ্বান জনাব বিচাৰিম যিসকল সিনিয়ৰ জাৰ্নেলিষ্ট আছে সিনিয়ৰ এডভোকেট আছে বা ইণ্টেলেকচুৱেল পাৰ্চনেলিটি যিবোৰ আছে আমি তেওঁলোকৰ ওচৰত যাম তেওঁলোকৰ পৰা আমি সাজেশন আৰু ফিডবেক বা ছাত্ৰ ছাত্ৰীৰ পৰা আমি ফিডবেক ল'ম তেওঁলোকৰ মাজত আমি সোমাই যায় তেওঁলোকৰ পৰা ফিডবেক এটা লৈ আমি এটা এজেণ্ডা তৈয়াৰ কৰিম তেওঁলোকে কি বিচাৰে তেওঁলোকে আমাক কি সাজেশন দিব বিচাৰে কি ফিডবেক দিব বিচাৰে সেইবোৰ লৈ আমাৰ 5-6 তাৰিখে মহাৰাষ্ট্ৰত মিটিং আছে আপোনালোকে হয়তো গমে পাইছে সেই মিটিঙত আমাৰ যিটো আমাৰ কোৰ টিম মেম্বাৰ আছে সেই মিটিঙত আমি সেইবোৰ কথা আলোচনা কৰিম আৰু আমাৰ নেক্সট মিটিং আকৌ দিল্লীত হ'ব দিল্লীত নেক্সট মিটিং হোৱাৰ পিছত আমি আমাৰ এজেণ্ডাসমূহ তেতিয়া প্ৰেছ ৰিলিজ কৰি দিম এতিয়া আপোনালোকে গম পাব যে আমাৰ নেক্সট মুভ কি হ'ব CGP পলিটিক্যাল পাৰ্টি হ'ব নে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন হ'ব নে আন কিবা কিবি বিভিন্ন ধৰণৰ প্ৰশ্ন সেই সময়ত আপোনালোক উত্তৰ পাই যাব সব পোনপ্ৰথমে মই ক'লোঁ আহি আছিল আমাৰ CGP ফালৰ পৰা এতিয়া কোনো ষ্টেটত কমিটি আমি ফৰ্ম কৰা নাই জাষ্ট আমাৰ চেণ্ট্ৰেল কমিটি এটা আছে আৰু কোৰ টিম মেম্বাৰ আছে 50 সেইটো অল ইণ্ডিয়া লেভেলত এতিয়া আমাৰ এইখিনি আছে আৰু আমাৰ CGPৰ সমৰ্থন আছে কিন্তু আমি এতিয়া অৰ্গেনাইজেশ্যন বা বাই কনষ্টিটিউশ্যন এতিয়া একো কমিটি আমি ফৰ্ম কৰা নাই আমি অতি সোনকালে কমিটি ফৰ্ম কৰিম প্ৰতিটো ৰাজ্যত কমিটি হ'ব প্ৰতিটো বিশ্ববিদ্যালয় মহাবিদ্যালয় আমাৰ গোট গঠন হ'ব সেইকাৰণে আমি আজিৰ প্ৰেছ মিটটো ৰাখিছোঁ বা যিসকলে CGPক সমৰ্থন কৰি আছে কিন্তু তেওঁলোকে ভয় নাই যে ছ'চিয়েল মিডিয়াতে আছে আমাৰ এটা আন্দোলনহে হ'ল যন্ত্ৰ মন্ত্ৰত তেওঁলোকে এতিয়াও বিচাৰি পোৱা নাই যে কেনেকৈ আমি CGPৰ লগত যোগদান কৰিম গতিকে আমি সেইকাৰণে প্ৰেছ মিট দিছোঁ যে আপোনালোকে CGPৰ লগত যদি জড়িত হ'ব বিচাৰিছে আমাৰ লগত যোগাযোগ কৰক বা আমাৰ CGPৰ অফিচিয়েল পেজটোত আমি এটা গুগল ফৰ্ম ডেভেলপ কৰিছোঁ সেই গুগল ফৰ্মটো ফিল কৰি আপোনালোকে ছাবমিট কৰি দিয়ক আমি এনেকৈ আমাৰ সদস্য ভৰ্তি কৰি আছোঁ আৰু আমি অতি সোনকালে আমাৰ কমিটি ফৰ্ম কৰিম আমি দিল্লী যন্ত্ৰ মন্ত্ৰত আন্দোলন কৰি আছোঁ আপুনি এই চৰকাৰৰ বিষয়ে জানে এই চৰকাৰ ইমান ইগোইষ্টিক ইমান এটিটিউড থকা চৰকাৰ আপুনি ৰাজপথত আন্দোলন কৰি মৰি যাওক বহু ধৰণৰ এনেকুৱা আছে তেওঁলোকে কেতিয়াও ভ্ৰক্ষেপ নকৰে কাকো খাতিৰ নকৰা চৰকাৰ গতিকে আমি ছাত্ৰ শক্তি বা যুৱ শক্তি যিমানে আন্দোলন নকৰোঁ কিয় তেওঁলোকে কেতিয়াও ভ্ৰক্ষেপ নকৰিলেহেঁতেন তেতিয়া আমি কৈছোঁ যে আমাৰ কথা সংসদত উত্থাপন হ'ব লাগিব আমাৰ সংসদত কোনো উত্থাপন কৰিব চৰকাৰী পক্ষইতো নকৰে গতিকে তেতিয়া আমাৰ বিৰোধী শক্তি লাগিব আমি প্ৰতিটো বিৰোধী শক্তিক আহ্বান জনাইছিলোঁ কেৱল অসমৰ ক্ষেত্ৰত নহয় আপুনি ৰাষ্ট্ৰীয় পক্ষতে আমি বিৰোধী দলসমূহক আহ্বান জনাইছোঁ যে আপোনালোকে আমাৰ লগত আহক তেওঁলোকে আহিছে নিজৰ ৰাজনৈতিক এজেণ্ডাসমূহ পাহৰিছে যেতিয়া CGPৰ যিটো আমাৰ ষ্টেজ আছিল ষ্টেজত যেতিয়া সোমাইছে তেতিয়া অসমৰ কথাই কওক তেওঁলোকে নিজৰ ভেনাৰ লৈ যোৱা নাই নিজৰ ৰাজনৈতিক দলৰ কথা কোৱা নাই ইভেনকি কোনটো ৰাজনৈতিক দলৰ পৰা আহিছে সেইটো কথা কোৱা নাই আপুনি যদি স্পীচটো চাই তেওঁ জাষ্ট CGPক সমৰ্থন দিব আহিছে তেতিয়া সেইবোৰ কথা যাতে সংসদ ভৱনত উত্থাপন হয় সেয়েহে আমি বিৰোধী শক্তিক আমাৰ মাজত আমাৰ মঞ্চলৈ আমি আহ্বান জনাইছিলোঁ আহিবলৈ আহ্বান জনাইছিলোঁ বিৰোধী শক্তি বুলি কথা নাই ছাত্ৰ শক্তিৰ কথা সংসদত কোনো উত্থাপন কৰিব সংসদততো আমি যাব নোৱাৰোঁ যিসকল মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট থাকে তেওঁলোকেহে সংসদত বহিব পাৰে গতিকে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট চৰকাৰী আৰু বিৰোধী পক্ষৰ থাকে চৰকাৰী পক্ষই আমাৰ কথা নকয় গতিকে বিৰোধীয়ে ক'ব গতিকে সেইকাৰণে বিৰোধীক আমি বেছিকৈ আহ্বান জনাইছিলোঁ CGPৰ মেম্বাৰ ড্ৰাইভৰ কাৰণে অলৰেডি আমি কক্ৰোচ জনতা পাৰ্টিৰ পৰা এটা ফৰ্ম আমি ডিক্লেয়াৰ কৰি দিছোঁ যিটো কক্ৰোচ জনতা পাৰ্টিৰ অফিচিয়েল পেজ ইনষ্টাগ্ৰাম পেজত তেওঁলোকে লিংকটো পাব সেইটো ফিল কৰি তেওঁলোকে এটা মেম্বাৰশ্বিপ কাৰ্ড পাব তাৰ দ্বাৰা তেওঁলোকে মেম্বাৰ হ'ব পাৰিব আৰু অসমৰ কাৰণে আমি এটা ফৰ্ম ৰিলিজ কৰিম আৰু অসমত যিসকলে তেনেকৈ CGPৰ লগত সংযুক্ত হ'ব বিচাৰিছে আমি আমাৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছোঁ আমি তেওঁলোকৰ ওচৰত যাম তেওঁলোকৰ পৰা তেওঁলোকৰ ডিটেইলছসমূহ লৈ অতি সোনকালে আমি কমিটি ফৰ্ম কৰিম অফিচ এতিয়ালৈ আমাৰ অফিচ হোৱা নাই একো অৰ্গেনাইজেশ্যনেল আমি তেনেকৈ পোষ্ট এতিয়ালৈ ডিক্লেয়াৰ কৰা নাই বা অসমত যিসকল মই দেখা পাইছোঁ আৰু এটা কথা এড কৰি দিওঁ অসমৰ পৰা বিভিন্নজনে ফেচবুক পেজ চলাই আছে CGPৰ নামেদি বিভিন্ন নিজৰ ব্যক্তিগত ভিডিঅ'সমূহ আপলোড কৰি আছে গতিকে আজি স্পষ্ট কৰি দিব গৈছোঁ তাৰ ফালৰ পৰা আমাৰ একো এইবোৰ অফিচিয়েল নহয় কোনে কৰিছে আমি নাজানো ডাটাবোৰ তেওঁলোকে ব্যক্তিগতভাৱে চলাই আছে বা CGP আছাম বুলি অফিচিয়েল পেজ এতিয়ালৈ আমি ক্ৰিয়েট কৰা নাই আৰু অতি সোনকালে আমি এইটো ক্ৰিয়েট কৰিম গতিকে আপোনালোকে সেইবোৰ ডাটাসমূহৰ ভিত্তিত একো নিউজ নকৰিব বুলি আহ্বান থাকিল কাৰণ সেইবোৰ আমাৰ CGPৰ ফালৰ পৰা নহয় আপোনাক মই বাহিৰতো বাইক দি আছিলোঁ আপুনি প্ৰতি ঘটনাটো জানে কেনেকৈ হৈছে বাৰিষাৰ কাৰণে মই সংবাদ হয় প্ৰতিনিধি সেইটোও মই এনচাৰটো দি আছোঁ প্ৰতিনিধি আহিব মই আপোনাক আগতে জনাইছিলোঁ তেওঁলোকে গুৱাহাটীত বৰষুণ দিছে ট্ৰেফিকত আছে আপোনালোকে এনেই লেট হৈছে মই তাৰ কাৰণে ক্ষমাও বিচাৰিছিলোঁ যে সংবাদ কৰ্মীসকল ইয়াতে বন্ধুসকল ইয়াতে ৰখি আছে আৰু অলপ যদি আমি লেট কৰিলে তেওঁলোকে আহি পালে হয় তেওঁলোকে ফোন মেছেজ কৰি আছে আপুনি প্ৰেছ মিট শেষ হোৱাৰ আগে হয়তো তেওঁলোকে আহি পাব দিয়কচোন আপোনালোকে পাই যাব নিশ্চিন্ত থাকক নহয় চাওক এটা সংগঠন যদি হ'বলৈ যায় বা কিবা হৈছে তাৰ মাজত যিহেতু আমি ছাত্ৰ শক্তিৰ কথা পাতি আছোঁ গতিকে আমি বিশেষকৈ ছাত্ৰ শক্তিক আৰু যুৱ শক্তিক প্ৰাধান্য দিম
আৰু যিহেতু বৰ্তমানলৈ আমি ছাত্ৰ শক্তিৰ মাজত সোমাই আহিম, তো এতিয়া আহ্বান জনাম যিসকল এতিয়া আমি ৱৰ্কিং ক্লাছ বা লেবাৰ ক্লাছ তেওঁলোকৰ মাজৰ লগতো আমি বহিম, কাৰণ তেওঁলোকৰ বহু সমস্যা আছে, যেনেকৈ ছুইগি হওক বা ৰেপিডো হওক, ডেলিভাৰী বয়বোৰ হওক বা যিসকল শ্ৰমজীৱী মানুহ তেওঁলোকৰ মাজতো আমি সোমাম। CGP ফালৰ পৰা কৈছে যে তেওঁলোকৰ কি সমস্যা আছে তেওঁলোকৰ লগত বহিম, আমি গাঁৱে গাঁৱে সোমাই যাম আৰু সেই মানুহবোৰৰ সমস্যাসমূহ আমি নোট কৰিম। সেই মানুহৰ ওপৰতো আমি আমাৰ এজেণ্ডাসমূহ নেক্সট এজেণ্ডাসমূহ ছেট কৰিম। ছচলত যিটো আন্দোলন হৈছিল সেইটো আমাৰ নেশ্যনেল কল আছিল। আমি প্ৰতিটো ৰাজ্যৰ, প্ৰতিটো জিলা, প্ৰতিটো সমষ্টিত আমি কৈছিলোঁ তোমালোকে আন্দোলন কৰা, কাৰ বেনাৰত কৰিবা, কি কৰিবা কথা নাই, ছাত্ৰ শক্তিৰ আন্দোলন হ'ব লাগিব। অসমত যদি SFI উদ্যোগ লৈছিল সেয়া আধৰুনিৰ কথা, আৰু SFI মোৰ লগত যোৱাকালি ৰাতি কথা হ'ল, তেওঁলোকে বান সাহায্যৰ কাৰণে ব্যস্ত আছে। মই নিজে যোৱাকালি আগদিনা আহিছোঁ শিৱসাগৰৰ পৰা, গতিকে বিভিন্ন ঠাইত আছে। আৰু আমাৰ যিখন অসম জাতীয় পৰিষদ বা ৰাইজৰ দলৰ প্ৰতিনিধি তেওঁলোকে অহাৰ কথা আছিল, তেওঁলোকে অন দ্য ৱে আছে, তেওঁলোকে ট্ৰেফিকৰ কাৰণে বা বৰষুণৰ কাৰণে ইতিমধ্যে আহি পোৱা নাই। আমি ছাত্ৰ শক্তিত যুৱ শক্তি, ছাত্ৰ শক্তি সদায়তো আমাৰ লগত আছে, নহ'লে CGP ইমান ডাঙৰ প্ৰটেষ্ট কেনেকৈ কৰিব? আজি আমিতো আৰু প্ৰটেষ্ট কৰিব অহা নাই, আজি আমি প্ৰেছ ৰিলিজে দিব আহিছোঁ যে আমাৰ নেক্সট মুভ কি হ'ব বা আমি সংগঠন কেনেকৈ বনাম বা ছাত্ৰ শক্তিৰ মাজত আমি কেনেকৈ সোমাই যাম, সেইবোৰ বিষয়েহে আমি আলোচনা কৰিব আহিছোঁ। ইয়াতো আমি 100-200 আমি CGP ছাপৰ্টাৰ লৈ আহিব নোৱাৰোঁ। চাইছে আজি আমি নিজে হতভম্ব হৈছোঁ, জাষ্ট প্ৰেছ ৰিলিজ এখন দিব আহিছোঁ, কিমান আৰক্ষী নিয়োজিত হৈ আছে চাওক, ইমান ভয়, কিহৰ কাৰণে ইমান ভয় সেইটোৱে ভাবি আমি আচৰিত হৈছোঁ। আমিতো ইয়াকে আন্দোলন কৰিব অহা নাই বা কাৰোৰ বিৰুদ্ধে কথাও ক'ব অহা নাই, জাষ্ট আমি নিজৰ এটা যি আন্দোলন কৰি আহিলোঁ সেই আন্দোলনৰ ফলশ্ৰুতিত দেশত কি হ'ল বা ছাত্ৰ শক্তিয়ে কি বিচাৰে সেই বিষয়ে আলোচনা কৰিবহে আহিছোঁ।